জুবিন দা, আমাক মাফ কৰিবা, ক্ষমা কৰিবা জুবিন দা, তোমাক ন্যায় দিব নোৱাৰিলোঁ। হ'লেও কিন্তু জুবিন দা, আমি মুছলিম ল'ৰা হিচাপে আমি কংগ্ৰেছত ভোট আমি বিজেপিক দিয়া নাই জুবিন দা। তোমাক বহুত ভাল পাইছিলোঁ আমি। কি কৰিম জুবিন দা, তোমাৰ সম্প্ৰদায়ৰ মানুহকেইটাই তোমাক পাহৰিছে, আঁচনিৰ টকা পায়। কি কৰিম আমি কওক? আমি কিন্তু ভোট দিয়া নাই। আমি মৰিলেও আমি আল্লাহ তাত ক'ব পাৰিম যে আমাৰ ভোটটো জুবিন দা কোৱা মতে আমি দিয়া নাই, কংগ্ৰেছক দিছিলোঁ। হ'লেও কংগ্ৰেছত পাৱাৰত অহা নাই। কিয়? হিন্দু মেজৰিটি আমাৰ অসমত বেছি। হিন্দু মানুহ জুবিন দা তোমাক পাহৰি পেলাইছে। হিন্দু মানুহ তোমাক পাহৰি পেলাইছে। আৰু অসমৰ হিন্দু মানুহ আজিৰ তাৰিখত দেখা গ'ল যে স্বাৰ্থপৰ। আজিৰ তাৰিখত দেখা গ'ল অসমৰ গোটেইকেইটা হিন্দু মানুহ, বেছিভাগ এমনকি 60-50% মানুহ স্বাৰ্থপৰ। সেইকাৰণে আজি আকৌ বিজেপি আহিলা অসমত। উপায় নাই, আমি একো কৰিব পৰা নাই জুবিন দা, আমাক মাফ কৰি দিবা। তুমি ন্যায় নাপায়, আমি এইটো ভিডিঅ'ৰ যোগেদি কৈছোঁ, তুমি ন্যায় নাপায়। এইটো একদম সঁচা চিয়ৰ কথা। যে তোমাৰ ন্যায় টকা দি কিনা হ'ল, তোমাৰ টকা দি তোমাৰ ন্যায় কিনা হ'ল।